পোনপ্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি গুগলত সাৰ্চ কৰিব finasam.in। এই পেজটো ওপেন হোৱাৰ পিছত য'ত এমপ্লয়ী লগইন লিখা আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত য'ত এমপ্লয়ী লগইন ডিটেইলছ লাগে তাত আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ অথবা ৰেজিষ্টাৰ্ড জিমেইলটো দিব। তাৰপিছত পাছৱৰ্ড, তাৰপিছত কেপচা, এই সকলোখিনি দি লগইন কৰি ল'ব। আৰু যদি এতিয়ালৈকে যদি আপোনালোকে সাইন আপ কৰা নাই, মোৰ প্ৰফাইলটো চেক কৰি চাই ল'ব পাৰিব। মই অলৰেডি তাৰ ওপৰত ভিডিঅ' বনাই থোৱা আছে। এই পেজটো ওলোৱাৰ পিছত আপোনালোকে পাৰ্চনেল ইনফৰমেশ্যনত ক্লিক কৰিব। ওপৰৰ পৰা তললৈ এবাৰ চেক কৰি চাই ল'ব। যদি আপোনালোকে আগতে ভেৰিফাই কৰা নাই তেতিয়াহ'লে আপোনালোকে এডিট কৰি সেভ আৰু ভেৰিফাই কৰিব পাৰিব। আৰু যদি অলৰেডি ভেৰিফাইড কৰা আছে তেতিয়াহ'লে এনেদৰে ভেৰিফাইড বুলি দেখুৱাব। নেক্সট আহিলে আদাৰ পাৰ্চনেল ইনফৰমেশ্যন। এই গোটেইখিনিও আপোনালোকে এবাৰ চেক কৰি চাই ল'ব। আৰু এটা কথা মনত ৰাখিব, ভেৰিফাই কৰাৰ আগতে আপোনালোকে ওপৰৰ পৰা তললৈ সম্পূৰ্ণ শুদ্ধ হৈ আছে নে নাই এবাৰ চেক কৰি চাই ল'ব। কিয়নো এবাৰ যদি আপোনালোকে ভেৰিফাই যদি কৰি দিয়ে তেতিয়াহ'লে কিছুমান ডিটেইলছ আপোনালোকে সহজে এডিট কৰিব নোৱাৰিব, যিহেতু এতিয়ালৈকে এইটো এডিট কৰা অপশ্যনটো দিয়া নাই। নেক্সট আহিলে আইডেণ্টিটি ইনফৰমেশ্যন। তাতে আপোনাৰ পান কাৰ্ডৰ নাম্বাৰটো শুদ্ধ আছে নে নাই চেক কৰি চাই ল'ব। আৰু কিবা যদি আদাৰ ডকুমেণ্টছ যদি দিব বিচাৰে আপোনালোকে দি ল'ব পাৰিব। দিয়াৰ পিছত যদি শুদ্ধকৈ দিছে তেতিয়াহ'লে সেভ আৰু ভেৰিফাই কৰি ল'ব। নেক্সট আহিলে এড্ৰেছ ডিটেইলছ। প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ দুয়োটাই এটাও খালী নোহোৱাকৈ সম্পূৰ্ণ শুদ্ধকৈ ফিল আপ কৰি ল'ব। অলৰেডি যদি আপোনাৰ এড্ৰেছ ডিটেইলছ যদি দিয়া আছে, সম্পূৰ্ণ শুদ্ধ আছে নে নাই আকৌ এবাৰ চেক কৰি চাই ল'ব। যদি কাৰেকশ্যন আছে কাৰেকশ্যনটো কৰি ল'ব, নহ'লে সেভ কৰি ল'ব। সেভ কৰাৰ পিছত ওপৰৰ ফালে য'ত গো বেক লিখা আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলৰ ফালে স্ক্ৰল কৰিলে আপোনালোকে দেখিব এমপ্লয়ী ডিটেইলছ চেঞ্জ বুলি, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ নামটো শুদ্ধ আছে নে নাই এনেকৈ নেমত ক্লিক কৰি ৰাইট চাইডে তলৰ ফালে য'ত দেখুওৱা আছে এইটো চাই ল'ব। যদি ভুল আছে তেতিয়াহ'লে সম্পূৰ্ণ শুদ্ধকৈ ফিল আপ কৰি আপোনাৰ যিটো শুদ্ধ নাম থকা ডকুমেণ্টছ এইটো ছাবমিট কৰিব লাগিব। ডেট অফ বাৰ্থৰ যদি আপোনাৰ কাৰেকশ্যন আছে তেতিয়াহ'লে সম্পূৰ্ণ শুদ্ধ ডেট অফ বাৰ্থ আৰু শুদ্ধকৈ থকা ডকুমেণ্টছটো আপোনালোকে আপলোড কৰি ছাবমিটটো দি কৰিব লাগিব। নেক্সট পান কাৰ্ড যদি কাৰেকশ্যন আছে তেতিয়াহ'লে পান কাৰ্ডত ক্লিক কৰি আৰু যিটো শুদ্ধ নাম্বাৰ থকা পান কাৰ্ড তাৰ এটা কপি PDF বনাই আপোনালোকে আপলোড কৰি ছাবমিটটো দি কৰিব লাগিব। তাৰ নেক্সট আহিলে ডেট অফ জইনিং। ডেট অফ জইনিংটো আপোনালোকৰ শুদ্ধ আছে নে নাই চাই ল'ব। যদি ভুল আছে তেতিয়াহ'লে ইয়াতে ডেট অফ জইনিংটো শুদ্ধকৈ ফিল আপ কৰি আপুনি চাকৰিত কেনেকৈ ভৰ্তি হৈছিলে এইটো চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে এটা PDF বনাব লাগিব, আপোনালোকৰ জইনিং লেটাৰখনেই হওক বা আপোনালোকৰ ছাৰ্ভিচ বুকখনেই হওক। তাৰপিছত আপলোড কৰাৰ পিছত ছাবমিটটো দি ক্লিক কৰিব লাগিব। নেক্সট হৈছে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন। এডুকেশ্যনেল কোৱালিফিকেশ্যনত ক্লিক কৰাৰ পিছত অলপ তললৈ আহিলে আপোনাৰ হাইয়েষ্ট কোৱালিফিকেশ্যনটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত লাষ্ট আপোনাৰ যিটো ডিগ্ৰী বা ডিপ্ল'মা পাছ কৰিছে সেইটো আপোনালোকে তাত মেনশ্যন কৰিব। তাৰপিছত আপোনালোকৰ ইনষ্টিটিউশ্যন নেম দিব লাগিব। আপুনি যিখন স্কুলৰ পৰা বা কলেজৰ পৰা ডিগ্ৰী বা ডিপ্ল'মা লাভ কৰিছে এইখন স্কুল বা কলেজৰ নামটো দিব লাগিব। আপোনালোকে যিটো PDF ইয়াত আপলোড কৰিব আপোনালোকৰ হাইয়েষ্ট কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটহে একেলগে PDF বনাই আপলোড কৰিব লাগিব। আৰু ছাবমিটটো দি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ এনেদৰে দেখাব। যেতিয়া এপ্ৰুভ কৰিব তেতিয়াহ'লে ষ্টেটাছত এপ্ৰুভটো লিখা থাকিব। নেক্সট আপুনি যদি আগতে বিয়া পতা নাছিলে আৰু এতিয়া যদি আপুনি স্পাউচ যদি এড কৰিব বিচাৰিছে তেতিয়াহ'লে স্পাউচ নেমত ক্লিক কৰিব। স্পাউচ নেম যদি থাকে তেতিয়াহ'লে এইটো অলৰেডি থাকিব, যদি নাথাকে তেতিয়াহ'লে তলত স্পাউচ নেমটো শুদ্ধকৈ লিখিব। শুদ্ধকৈ লিখাৰ পিছত যিটো ডকুমেণ্টছ আপোনালোকে দিব হাজবেণ্ড ৱাইফৰ সম্পৰ্ক থকা, অৰ্থাৎ আপোনালোকৰ কৰ্ট মেৰেজৰ চাৰ্টিফিকেটখনো হ'ব পাৰে বা আপোনালোকৰ বিয়াৰ যিটো চাৰ্টিফিকেট এইখনো হ'ব পাৰে। এইখন আপলোড কৰি ছাবমিটটো দি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এইখনো এনেকৈ পেণ্ডিঙে দি বুলি দেখুৱাব। যেতিয়া এপ্ৰুভ কৰিব তেতিয়া ষ্টেটাছত এপ্ৰুভড বুলি দেখাব। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো ভাল পালে, আৰু যদি ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।